চাওঁতে চাওঁতে দিনবোৰ কেনেকৈনো গৈছে একো গমকে নোপোৱা হৈছোঁ পাই। মা ঢুকুৱা অহা সপ্তাহত এবছৰে হ'ব হ'ল। এই এবছৰ মা অবিহনে কেনেকৈ আছোঁ একমাত্ৰ মইহে গম পাওঁ। সঁচাকৈ ভগৱানো ইমান নিষ্ঠুৰ হ'ব লাগেনে? মা দেউতা দুয়োজনকে আমাৰ মাজৰ পৰা চিৰদিনৰ কাৰণে লৈ গ'লগৈ। এতিয়া ভাইটি একো এটা গত লগাই নাই। সি বাৰু য'ত ত'ত যি টি বাৰু ভাষণ চাখনবোৰ দি থাকে, হ'লেও আকৌ ভাষণ দি থাকিলেনো কিটো হ'ব? কিবা এটা যদি চাকৰি তাকৰিকে পোৱা হ'লে, নহ'লে মইহে অকলে কোনফালে কি কৰিম বাৰু একো চিন্তা কৰি নোপোৱা হৈছোঁ। এতিয়া আকৌ এইখন সকামৰ কাৰণেও বহুত কেইটকা টকা লাগিব। এইফালে মানুহো গোটেইখিনি মাতিব লাগিব, কাৰণ আকৌ সেই কাজত আমি ইমানকৈ মানুহ নাপাতিলোৱেই, এনেই আৰু থুলমূলকৈহে পাতি থলোঁ। এতিয়া বছৰেকতটো আৰু গোটেই মানুহখিনি মাতিবই লাগিব। পইচা পাতিও তেনেকৈ নায়ে দেখোন মোৰ লগত। কি কৰোঁ বাৰু, কি মিলাওঁ, কি কৰোঁ একো চিন্তা কৰি পোৱা নাই মই অকলে এটা মানুহে কোনফালেনো চলাম, কিনো কৰিম। আকৌ ল'ৰাটো দিনক দিনে ডাঙৰ হৈ আহিছে, তাৰ ইফালে খৰচ সিফালে খৰচ, চব ফালে খৰচে খৰচ। উপাৰ্জন কৰা মানুহ অকল হৈছোঁ এটাই, কিন্তু খৰচৰ বাট ধেৰ। কি যে কৰোঁ নহয় মই। অইনটো বাৰু একো নাই, ভাইটিয়ে কিবা গত লগা হ'লে মই অকণমান সকাহ পালোহেঁতেন পাই। যদি কাৰেণ্টৰ বিলটোকে বা ঘৰৰ সাপ্তাহিক বজাৰটোকে যদি সি কৰিব পাৰিলেহেঁতেন, তেতিয়াও মই বহুতখিনি ৰেহাই পালোহেঁতেন। এতিয়া সিও একো এটা পোৱা নাই নহয়। চেষ্টা কৰিছে বাৰু, সি এতিয়া একো এটা নাপালে কৰিবনো কি? তাই সিমানকৈ বাৰ্ডেন দিবও নোৱাৰোঁ। চাওঁচোন বাৰু কিনো হয়গৈ আৰু। ময়ো যাওঁ, ভাতকেইটা খাই পেলাই অফিচলৈকে যাওঁগৈ আৰু। ঘৰত বহি থাকিলে মোকনো কোনে পইচা কেইটকা দিবহি? কাম কৰিলেহে পইচা পাম মোৰ। যাওঁ, এইবোৰ চিন্তা কৰি মই একো নাপাওঁ। দেউতা, তুমি হপাই যোৱাই নাই আজি? যাবলৈ ওলাইছোঁ। কিয়, কি হ'লনো তোৰ? একো নাই হোৱা দেউতা, মোৰ কথা এটা আছিলে তোমাৰ লগত। কি কথা আছিলে তোৰ মোৰ লগত, কচোন বাৰু। দেউতা, মোক পইচা লাগিছিলে। মই অনলাইনত গৰম চোলাত অৰ্ডাৰ কৰিছিলোঁ, এতিয়া আহিছে আজি। তুমি মোক পইচা 1000 টকা দিব পাৰিবা নি বাৰু? হৰি, পইচা এনেই মই মিলাব পৰা নাই। তইনো আকৌ কি অৰ্ডাৰখন দি থাক বাৰু? এতিয়া অহা সপ্তাহত আইতাৰ সকাম পাতিব লাগিব, কিমান পইচা লাগিব মইহে গম পাইছোঁ। ইটো বস্তু সিটো বস্তু অকল অৰ্ডাৰ দি থাকিব। ইমান সোপা কাপোৰ আছে, কাপোৰ থবলৈ জেগা নাইকিয়া হৈ আছে। তথাপিও ইটো দিওঁ সিটো অকল সেইবোৰে আৰু ন তোৰ? পইচা পাতি নাই দেই, নাই, মোৰ পইচা পাতি নাই। এইকেইদিন পইচা পাতি সঁচ নিবিচাৰি মোক। পইচা পাতি একেবাৰে যোৱা টাবলৈ মিলাব পৰা নাই মই। উপাৰ্জন কৰা মানুহ মই অকল এটাহে। তহঁতি যদি ইটোৰ পিছত সিটো খৰচে কৰি থাক, মই কোনফালে কি মিলাম বাৰু? এইফালে আইতাৰ সকামখন আহি আছে, সেইখনত কিমান পইচা লাগিব মইহে গম পাইছোঁ। ক'ত মিলাওঁ ক'ত নিমিলা হৈ আছে মোৰ এতিয়া। তই আকৌ আহিলি পইচা 1000 খুজিবলৈ। নাই, যা সেইবোৰ কেঞ্চেল কৰি দিবি যা। দেউতা দিয়াচোন, পইচাটো লাগে মোক। মই বেলেগ বস্তু নাই দিয়া নহয়, কাপোৰ কানিহে দিছিলোঁ কিবা। দিয়াচোন, মোক ইমান ধুনীয়া চোলাটো অৰ্ডাৰ দিছিলোঁ আকৌ। দিয়াচোন 1000 টকাহে দেউতা, দিয়া না। মোৰ লগত কান্দি নাখাবি দেই, কান্দি নাখাবি। মোৰ এনেই টকা কোনফালে কি মিলা চিন্তা হৈ আছে। সি আকৌ 1000 টকা, যা সেইবোৰ পিছত দিবি যা, আজি ল'ব নালাগে, যা কেঞ্চেল কৰি দিকে। তুমি বহুত বেয়া আছা দেউতা, তুমি বহুত বেয়া আছা। যোৱা। ইহঁতিও কৈছো নহয়, মোৰ চোবাই শেষ কৰি পেলাই। নিজেহে গম পাইছো মই কিমান টেনচনত আছো। এতিয়া আকৌ কাপোৰ কানি দিয়া, কিবা দিয়া। সঁচাকে দেই, এনেকে হলে দেখোন জীয়াই থকাই টান হব মোৰ। শুনটো কি হ'ল তোৰ? কেলে কান্দিছ তাই? শুনটো হেৰি কি হ'লে ল'ৰাটো কান্দিছে কেলে সিমানকৈ? তাৰনো কি আৰু, জানাই দেখোন এনি টাইম অকল অৰ্ডাৰ পাৰ্চেল অকল সেইবোৰে চিনি পালে আহি। পঢ়া শুনাত হ'লে ধান্দা নাই তাৰ। সেই কিবা বোলে অৰ্ডাৰ দিছিলে 1000 টকা এটা লাগে, তাকে নাই বুলি ক'লো। সেইটো পৰা সি একদম কালি ঠেঙা লাগিছে, তাক মই 2 পিটন দিমগে এতিয়া ৰ। বাহ, টকা 1000হে বিচাৰিছে সি। আপুনি ল'ৰাটোক টকা 1000 দিব নোৱাৰিলে নে? দি দিয়ক, কিবা চাগে আহিছে কথা দৰকাৰী বস্তু। দি দিয়ক ক'বলৈ আহিছা? এই অহা সপ্তাহত যে মাৰ যে সেই বছৰেকীয়াখন যে পাতিব লাগিব, মোৰ যে কিমান টকা যে প্ৰয়োজন হৈছে এতিয়া তুমি জানো বুজি পাইছা? তুমি সেইবোৰ বুজি নোপোৱা নহয়। তুমি দি দিয়ক পাৰিবলৈ আহিছা? টকা ঘটাটোহে গম পাই, তোমালোকে ওপৰত খৰচ কৰাবলৈ কি গম পাবা? কোনফালে কেনেকৈ মিলা মইহে গম পাইছোঁ। সেই কাজখন সৰুকৈ পাতিলোঁ, এতিয়া বছৰেকীয়াত গোটেই মানুহখন মাতিব লাগিব। কিমান 1000 টকা লাগিব বাৰু চোৱাচোন তুমি। ভোজে ভাতে গোটেইখন খুৱাব লাগিব। তোমালোকে ক'লে নহ'ব নহয় ওপৰতে। কোনফালৰ পৰা টকা মিলাওঁ কি কৰোঁ মই সেয়া চিন্তাত আজি 2 দিন 3 দিন টোপনি অহা নাই। চকুত টোপনি নাই মোৰ সেইবোৰ চিন্তাত। তুমি আকৌ দি দিয়ক মাৰিবলৈ আহিছা? সি বিচাৰিলে বুলিয়ে বস্তু পাব নেকি? কাপোৰ কানি আলনা গড্ৰেজ নধৰা হৈ আছে, তথাপিও যিটোকে দেখে সেইটোকে লাগে তাক। এতিয়া ল'ব নালাগে বুলি কৈছোঁ, সকামটো বোলো যাওকচোন।
যোৱা টাপতে মই সকামখন পাতি লওঁ, তাৰপিছত যেতিয়া দিব সেই বুলি কৈছোঁ আকৌ সি বেছি হেঁকা দিছে। তাক মই একদম ঠিকছে দিম কেনে এতিয়া আৰু মোৰ ল'ৰাটোৱে কিবা এটা বিচাৰে মানে পইচা পাতি আপুনি টানি ধৰিব। আৰু নিজৰ ভাইটোৱে সেইটোৱে যে একো এখন নকৰে যে ওপৰতে যে খাইছে একালেকা, সেইবোৰ কি? ইমান তুহেন ডেকা ল'ৰা এনেই আছে নহয়, ভাত গাল খাইছে ওলাই গৈছে, ভাত গাল খাইছে ওলাই গৈছে। তাৰ বাদে কি কৰে কি কৰে হে? কিবা এটা বিচাৰি কাম এটা কৰিব পৰা নাই? ককাইকৰ পইচাৰ ওপৰত সি সেই নাচিবলৈ আহিছে হে? ককাইকে ক'ত ধন ঘটি আনিছে, কি কেনেকুৱা ধৰণৰ কষ্ট কৰিছে, কি কথা সেইবোৰতো সি বুজি নাপায় নহয়। তাক পইচা উৰাবলৈ দিবা, খালি পইচা উৰাবলৈ দিবা। আপুনি আকৌ সেই তাক দিব আকৌ, এতিয়া নিজৰ ল'ৰাটোক নিদিয়ে। আৰে চম্পা, তুমি কি ধৰণৰ কথা কৈছা বাৰু হা? আমাৰ বেটা বেলেগ আৰু মোৰ ভাইটো বেলেগ। বেটা আকৌ এনেই পইচাবোৰ উৰুৱাই নহয়, আৰু মোৰ ভাইটোৱে এনেই পইচা নোৰুৱাই। চম্পা, তুমি তেনেকুৱা কথা নকবা। তাক মই সেই এমাহৰ মূৰত কাহানিবা টকা 2000 টকা 1000 টকা দিওঁ, নহ'লে সি কেতিয়ানো বিচাৰে। যেতিয়া তাৰ দৰকাৰ হয় তেতিয়াহে বিচাৰে। আৰু সিটো কষ্ট কৰিছে, সি এতিয়া কামটো পোৱা নাই, আমিনো কি কৰিম কোৱাচোন হে? সি এতিয়া কাম নকৰে বুলি তাক এখন ঘৰৰ পৰা আমি খেদি দিব নোৱাৰো নহয়। তুমি মোৰ কেনেকুৱা ধৰণৰ কথা কৈছা হে? কাম বিচাৰিলে মানে সি কেলে নাপাব সি কাম বিচৰাই নাই, ককাইকৰ ওপৰত খাবলৈ পাইছে যে। আৰু আপুনি লাগ বুলি ক'লে চব বস্তু দিয়ে যে সি চল পাই গৈছে। সেইকাৰণে সি কাম নকৰাকে চলিম বুলি ভাবিছে। এইবাৰ কিন্তু নহ'ব। এইবাৰ কিন্তু তাক মই এখন ঘৰত শুকুৱাই খাব নিদিওঁ। যদি সি গোটা কাম নকৰে নহয়, ইয়াক এখন ঘৰত সি থকা মুস্কিলে কৰি পেলাম মই তাৰ। চম্পা, তুমি এইবোৰ কি আবোল তাবোল বকিছা? সেইটো মোৰ ভাই হয় আৰু সেয়া তোমাৰ দেওৰ হয়। দেওৰৰ কথা এনেকে ক'বলৈ তোমাৰ অকণো বেয়া লগা নাই? বেয়া কেলে লাগিব? ইমান কামচোৰ এনেকুৱা দেওৰৰ কথা ক'বলৈ মোৰ অকণো বেয়া নালাগে। ঠিক কিন্তু দেই, তুমি ঠিক কিন্তু। আচলতে তুমি আজিলৈকে মোৰ ভাইটোক নিজৰ ভাই বুলি মানিবই পৰা নাই। সেইকাৰণে তুমি আৰু মুখত এইবোৰ কথা মই আজি শুনিবলৈ পাইছোঁ। অকল নিজৰ ভাই বুলি মই ভাবিলে নহ'ব, সিও নিজৰে বুলি ভাবিব লাগিব আমাক, গম পাইছে? তেতিয়াহে মই ভাবিব পাৰিম। আৰু সি আমাক নিজৰ বুলি কেতিয়াও নাভাবে। নিজৰ বুলি ভবা হ'লে অন্ততঃ আপোনাৰ দুখ কষ্টখিনি সি বুজি উঠিলেহেঁতেন। আৰু এইবোৰ কথা বুজি পেলাই সি নিজে কিবা এটা কাম কৰিবলৈ চেষ্টা কৰিলেহেঁতেন। কিন্তু এতিয়া জানো সেইবোৰ কৰিছে? নাই কৰা নহয়। আৰে বাৰে বাৰে একেটা কথাকেই তুমি কিয় কৈ আছা? সি চেষ্টা কৰিছে, সি চেষ্টা নাই কৰা বুলি মই নকওঁ, কিন্তু সি পৰা নাই। কেতিয়াবা মানুহৰ এনেকুৱা হৈ যায়, যিমান বিচাৰিলেও চব বস্তু পোৱা নাযায়। সি হ'লেও চেষ্টা কৰিছে, আৰু যেতিয়া হয় হ'ব আৰু উপায় নাই নহয়। এতিয়া মই আৰু সি একো নাই কৰা বুলি এখন ঘৰৰ পৰা তাক মই কি খেদি দিম নেকি? নে তাক মই অত্যাচাৰ কৰিম? মই ইমান এনেকুৱা নিষ্ঠুৰ ককাই কেতিয়াও হ'ব নোৱাৰো। আৰু তুমিও তাক একো অত্যাচাৰ নকৰিবা কিন্তু। এইটো কথা ভালকৈ কাণ খুলি শুনিবা তুমি। হ'ব বৰ একেবাৰে ভাইকডালক অকণো দুখেই দিব নিবিচাৰে। দেখিম নহয় আপোনাৰ ভাইৰ প্ৰতি যেনেকুৱা মৰম তাৰ আপোনাৰ প্ৰতি যেনেকুৱা মৰম আছে নাই দেখিম। এজনী খালি বিয়া পাতিবলৈ দিয়ক, তেতিয়া সকলো ওলাই পৰিব জল পটপটকে। হ'ব, তোমাৰ লগত কাজিয়া কৰিবলৈ মোৰ এতিয়া অকণো ইচ্ছা নাই। মই অফিচলৈ যাওঁ। যদি ভাত হ'ল ভাত দিয়া, নহ'লে মই নোখোৱাকৈ গুচি যাম। হ'ল ভাত, ব'লক খাই ল'ব। নবৌ, অ' নবৌ, নবৌ। কি হ'ল ইমানকৈ মোৰ ওচৰত টানি আহিছে? কিবা হ'ল নেকি? অঁ, তোমাৰ কিবা কথাত খং উঠি আছে নেকি নবৌ? হ'ব, ইমান তেলিয়াই তই মোক নবৌ চলাব নালাগে, বুজিছ? কিহৰ কাৰণে মোৰ ওচৰত টানি আছিলি সেইটো কথা ক। মানে নবৌ, আজি মই ৰাতিপুৱা ঘৰৰ পৰা ওলাই যাওঁতে একোৱে খাই নগ'লো। এতিয়া ভাত কেইটামান দিবা নেকি? বৰ ভোক লাগিছে মানে মোৰ। ৰাতিপুৱাৰ পৰা কেইটকা ঘটি আনিছ তই? ইমান যে তোক মৰখকে ধৰি আহিছে। একো যদি কাম বন নাই, ৰাতিপুৱা শুই উঠিব, চিধা ওলাই যাব। ককাইকটো আছে আৰু কষ্ট কৰি ধনগাল আনিব, ভাইকে ধনগাল উৰুৱাব, আৰু চাকৰণি নবৌক আছে আৰু চাহ জলপান ভাত মুখৰ আগত দিব। অকল আৰু তই হাতখন তিয়াই ভাতহে খাব লাগে নহয় জানো? নবৌ, এনেকৈ কিয় কৈছানো তুমি? এনেকৈ নকৈ আৰু কেনেকৈ ক'ম? দেখিছ নাই ককাইৰ কিমান কষ্ট হৈছে? ককাইৰে কোনফালে পইচা বিলাব হা? ককাই কি পইচা বনোৱা মেচিন বুলি ভাবিছিল নেকি তহঁতি? যেতিয়াই মন যাব তেতিয়াই চুইচ টিপি দিবি, আৰু ককাইৰ পকেটৰ পৰা পইচা ওলাই থাকিব আৰু নহয় জানো? নিজেতো একেখন কাম কৰিবলৈ চেষ্টা নকৰিলি আজিলৈকে, ইমানডাল ডেকা দৰা হ'লি হে? তোৰ বয়সৰ ল'ৰা চাগে দেচোন চবেই নিজে ইনকাম কৰি ঘৰ চলাই আছে, সংসাৰ চলাই আছে, আৰু তই এটা আছ ককাইৰ ওপৰত বহি খাবলৈ। বৌ, এনেকৈ কিয় কৈছানো? মই দেখোন কষ্ট কৰিছোৱে, চেষ্টা কৰিয়ে আছোঁ, কিন্তু কিয় জানো বাৰে বাৰে বিফল হৈ পৰিছোঁ। মই চিন্তা কৰি একো পোৱা নাই বৌ। তুমি এনেকৈ মোক নক'বা বৌ। এনেকৈ নকৈ আৰু তোক কেনেকৈ ক'ম হা? ওপৰতে খাবলৈ পাই আছোতো, ককাইৰ কষ্ট তই কি বুজি পাবি? মানুহটোৱে ৰাতিপুৱাই ঘৰৰ পৰা ওলাই যায়, গধূলিহে ঘৰত সোমাহি। ল'ৰাটোকে মোকে সময় দিবলৈ নাপায়, কিমান কষ্ট কৰিছে চাচোন। আৰু তই কি কৰ? টকাবোৰ উৰুৱা পুৰা ন? আৰে নবৌ, তুমি অথনিৰ পৰা একেটা কথাকে কিয় কৈ আছা? দাদাৰ পইচাবোৰ মই উৰুৱাইছোঁ কৈ আছা যে, দাদাৰ পইচা মই উৰুৱালোঁ কেতিয়া? তুমি দাদাক নিজে সুধিবা। মাহেকৰ মূৰত অকল
টকা 1000 বা টকা 2000হে বিচাৰোঁ মই। যিমান প্ৰয়োজনীয় বস্তু কিনিব লগা থাকিলেও মই নিকিনো। মই বুজি পাওঁ এইখন ঘৰত উপাৰ্জন কৰা মানুহসকল দাদাই, আৰু দাদাক ইমানকৈ আমি প্ৰেছাৰ কোনেও দিব নালাগে, সেইটো কথা ময়ো বুজি পাওঁ। আৰু সেইবোৰ কথা বুজি পায়ে মই দাদাক ইমান পইচা নোখোজোৱেই। নিজৰ দৰকাৰী বস্তু কিনিব লগা থাকিলেও মই নিকিনো। আৰু তাৰ উপৰি তুমি মোক কৈ আছা যে মই দাদাৰ ওপৰত পইচা খৰচ কৰিছোঁ, দাদাৰ পইচাখিনি মই খাইছোঁ বুলি। আৰু নবৌ, মই নিজেও বহুত চেষ্টা কৰিছোঁ, কিন্তু মই দেখোন কোনোফালে একো কৰিব পৰা নাই। মই চেষ্টা নকৰাকৈ থকা নাই নবৌ। হ'ব হ'ব, কিমান চেষ্টা কৰিছ, কি কৰিছ চব দেখা আছে। আৰু ককাইৰ পৰা পইচা নলওঁ তই, হা? নলওঁ? চব জানো মই। মনে মনে যে ফাঁকা মাৰ, চব জানো মই। নবৌ, এইবোৰ তুমি কি কথা কৈছা? মই দাদাৰ পৰা কেতিয়াও মনে মনে পইচা লোৱা নাই। যেতিয়া লাগে মই দাদাক নিজে খোজোঁ। তুমি এনেকৈ মোক মিছা বদনাম নিদিবা নবৌ। মিছা বদনাম? চালা, তোৰ চালাকে বুলি নাজানো ভাবিছ? আৰু শুন, এতিয়া একো ভাত চাত নাই, একেবাৰে ৰাতিকে খাবি। এতিয়া যা কিবা কাম বিচাৰগৈ, সদায় সদায় ককাৰ ওপৰত খাই থাকিলে নহয়। কিন্তু নবৌ, ৰাতিপুৱাৰ পৰা মই একোৱেই খোৱা নাই। মোৰ বহুত ভোক লাগিছে নবৌ, ভাত কেইটামান দিয়াচোন। নাই বুলি ক'লে মানে কি তই নুশুনা নেকি? হে, ৰাতিপুৱাৰ পৰা তই কি কাম কৰিছনো? তোৰ যে ইমান মৰকক লাগিছে। যা কাম বিচাৰগৈ, কাম বিচাৰিলেহে খাবলৈ পাবি ভাত। ওপৰতে খোৱা উস্তাদ, চালা কাম চোৰ। নবৌ, নবৌ, সকলোৱে মোক এইখন ঘৰৰ বোজা বুলি ভাবে, আৰু যে মই একো নকৰোঁ, মই দাদাৰ পইচাকেইটা এনেই উৰুৱাইছোঁ, মই দাদাৰ পইচা খাই শেষ কৰিছোঁ, সকলোৱে সেইটো বুলি ভাবে। কিন্তু মই তেনেকুৱা একো কৰা নাই। মই নিজে চেষ্টা কৰি আছোঁ, একো এটা পোৱা নাই। মই কি কৰোঁ বাৰু? এতিয়া নবৌৱে মোক ভাত কেইটামানো নিদিলে। ইমান ভোক লাগি আহিছে মোৰ। এতিয়া মই ক'লেই ওলাই যাম বাৰু? ক'ত কাম বিচাৰিমগৈ মই? আজি যদি মা জীয়াই থাকিলেহেঁতেন এনেকুৱা মোৰ লগত কেতিয়াও নহ'লহেঁতেন। মায়ে মোক এনেকুৱা কেতিয়াও নকৰে। মায়ে ইমান মৰম কৰিছিলে মোক, কিন্তু মা আমাৰ মাজৰ পৰা ইমান সোনকালে গুচি গ'ল। মা, তুমি হয়তো চাগে ওপৰৰ পৰা চাই আছা ন সকলোবোৰ? দেখিছা মোৰ লগত কেনেকুৱা কৰিছে বৌয়ে? মা, তুমি মোক আশীৰ্বাদ কৰিবা যাতে মই সাহসী হৈ থাকোঁ মা। অথনিতে ওলাই আহা, গোটেই অফিচবোৰত ঘূৰিলোঁ মই, ক'তোৱে ভেকেঞ্চি খালী নাই, ক'তোৱে কাম নাই। কি কৰিম বাৰু মই এতিয়া? মই কি কৰোঁ এতিয়া? ঘৰলৈ যাওঁ নে নাযাওঁ মই এতিয়া? ৰাতিপুৱাৰ পৰা ভাতো খাবলৈ পোৱা নাই, ইমান ভোক লাগিছে, গাটো কিবা বেয়া লাগি আহিছে। কি কৰোঁ মই এতিয়া? কি কৰোঁ বাৰু? ভগৱান মোক শক্তি দিয়া প্ৰভু। ঐ বাবু, এইটো কুলদীপ নহয়নে বাৰু? ইয়াত এনেকৈ কিয় বহি আছে? অঁ হয়তো আকৌ, কুলদীপেই হয়। কি হ'ল তাৰ? বচোন বৈ, তাৰ ওচৰত যাওঁ বৈ। কুলদীপ, কুলদীপ। অঁ, তহঁতি ক'ৰবাত যাওঁ নেকি? যাওঁ মানে আমি এইফালেকে ওলাই আহিছিলোঁ। তই ইয়াত এনেকৈ কিয় বহি আছ? আৰু ইমানকৈ তই কি চিন্তা কৰি আছ? মনটো দেখোন তোৰ মৰা নিচিনা লাগিছে। কিবা হ'ল নেকি তোৰ? অঁ কুলদীপ, কিবা হৈছে নেকি তোৰ? কিনো ক'ম তহঁতক, একো চিন্তা কৰিয়ে পোৱা নাই মই। কি হৈছে কচোন বাৰু? তহঁতিতো জানই মোৰ নবৌ কেনেকুৱা হয়, মোক কিমান অত্যাচাৰ কৰে, কিমান গালি গালাজ পাৰে, সেয়াতো জানই তহঁতি। আজি ৰাতিপুৱা মিটিংখন আছিলে, এই মিটিঙত ভাষণ দি পেলাই ঘূৰি গৈছোঁ ঘৰতে ভাত কেইটামান খাওঁগৈ বুলি। যিখন মোক বকিছে গম পাওঁ। মই বোলে ককাৰৰ ওপৰত এটা বোজা হৈ পৰিছোঁ, সেইখন ঘৰৰ ওপৰত মই এটা বোলে বোজা। ককাৰৰ পইচাবোৰ মই উৰুৱাইছোঁ বোলে। ককাৰৰ পইচাবোৰ বোলে মই শেষ কৰিছোঁ, গোটেই ঘৰখন বোলে ময়ে চেঞ্জ কৰিছোঁ বোলে। ওপৰতে বোলে মই খাওঁ, ককাৰে কষ্ট কৰে, মই ককাৰ পইচা চব উৰুৱাইছোঁ বোলে। ধেৰ যিতি মোক গালি পাৰিছে গম পাওঁনে? আৰু মোক কিবা এটা কাম বিচাৰিবলৈ ওলাই আহিবলৈ ক'লে। এতিয়া ওলাই আহি গোটেইখন কাম বিচাৰিলোঁ, ক'তোৱে মই কাম পোৱা নাই। ৰাতিপুৱাৰ পৰা ভাতো খোৱা নাই গম পাওঁ। ইমান ভোকত ইয়াত বহি আছোঁ মই। কি কৰোঁ বাৰু মই এইবোৰ? অঁ, এইটো দেখোন বহুত বেয়া কাম কৰিছোঁ নবৌয়ে তোৰ লগত। পিছে কুলদীপ, তই এইবোৰ কথা ককাৰ আগত কৈছ নাই? নাই কোৱা নাই কোৱা। দাদাই এইবোৰ কথা একোৱে গম নাপায়। দাদাই যদি এইবোৰ কথা গম পায় নহয়, গোটেই ঘৰ তল ওপৰ কৰি পেলাব। নবৌক কি কৰিব ঠিক নাই। আৰু নবৌয়ে মোক এইবোৰ কথা যদি মই দাদাক কওঁ নহয়, চেচ কৰি পেলাম বুলি কৈছে। কোনো ফালৰ পৰা একো উপায় নাইকিয়া হৈছে মোৰ, ৰচোন তই এনেকৈ দুখ নকৰিবি আমি আছোঁ নহয়, আমি নিশ্চয় কিবা এটা উপায় উলিয়াম অঁ কুলদীপ, দুখ নকৰিবি আমি আছোঁ নহয়। তহঁতিনো কি কৰিব পাৰিবি কচোন? কি কৰিবিনো তহঁতি?
সঁচাকৈ মোৰ মোৰ যে জীৱনটো ইমান দুখৰ হ'ব মই কেতিয়াও ভবা নাছিলোঁ কেতিয়াও ভবা নাছিলোঁ কোনোফালে একো নিমিলা হ'ল একমাত্ৰ ককাইটোৱে যি আছে যোনে মোক বুজি পায় মা দেউতাও সৰুতে এৰি থৈ গুচি গ'লগে নবৌজনী যিজনীহে পালোঁ অনবৰত মোক বকিয়ে থাকে একেবাৰে দেখিবই নোৱাৰে চকুৰ কুটা দাঁতৰ হ'ল নিচিনাহে হ'লোঁ মই নবৌৰ কাৰণে মই কি এনেকৈ জীয়াই থাকিম কি আশা লৈ থাকিম একো চিন্তা কৰিয়ে পোৱা নাই মই এনেকৈ দুখ নকৰিবিচোন কুলদীপ ৰ আমি আছো নহয় তোৰ লগত তইনো কিয় চিন্তা কৰিছ পিছে এতিয়া এইবোৰ চিন্তা কৰিবলৈ বাদ দে বৈ সেই হোটেলখনলৈ যাওঁ বৈ তই কিবা এটা তাতে খাই আহিবি বৈ বৈ ক'ৰনো হোটেলখনলৈ যাম এতিয়া মই পকেটত এটকাও নাই তহঁতে দেখোন জানই মোৰ লগত পইচা নাথাকেই মাহেকত ককাইটোৰ পৰা 2,000 টকা কেতিয়াবা খোজোঁ সেইকেইটকাও এমাহটো যেনে তেনে টানি টুনি চলোঁ এতিয়া আৰু হোটেলত ভাত নাখাওঁ দে আচলতে মোৰ পকেটত এটকাও নাই এটকাও নাই আচলতে মই এনেকুৱা চুটুকা পাবও লাগে নিজে চালে একো এটা কৰিব পৰা নাই নহয় অকল লোকৰ ওপৰত নিৰ্ভৰ কৰি গৈ থাকোঁতে আজি মোৰ এইটো দশা হৈছে নালাগে একো নাখাওঁ মই একো নাখাওঁ মই অকণমান এইবোৰ শিক্ষা পাবও লাগে অকণমান এইটো পইচা পাতি কথা চিন্তা কৰিব নালাগে আমি আছোঁ নহয় আমি যদি তোক এনেকুৱা সময়ত সহায় কৰিব নোৱাৰোঁ আমিনো তোৰ কিহৰ বন্ধু বৈ তাত খাই আহিবি বৈ কিবা এটা কুলদীপ বৈ আমি আছোঁ নহয় তই চিন্তা নকৰিবি বৈ কুলদীপ ঠিক আছে বাৰু বৈ তেতিয়াহ'লে দিনবোৰ এনেকৈ গৈছে আহিছে মই দেখোন একো এটা কাম পোৱাই নাই এতিয়ালৈকে ইফালে মাৰ বছৰেকীয়াটো আহি পাইছেহি সেইফালেও মই একো এটা দিব নোৱাৰিম দাদাইনো কোনফালে কি কৰিব বাৰু বেচেৰাটো বহুত কষ্ট হৈছে চাগে তাৰো সৰু সৰু দাদা কচোন কি হ'ল তোৰ এনেকৈ গছজোপাৰ ফালে চাই কি চিন্তা কৰি আছ ইমানকৈ মাতি আছো তই শুনা নাই যে নাই দাদা একো চিন্তা কৰা নাই এনেই কিবা কথা এটা ভাবি আছিলোঁ পিছে তই কোনোবা ফালে গৈছিলি নেকি এই চেনিকাইদেউৰ ঘৰলৈ গৈছিলোঁ সকামৰ কাৰণে কল আৰু দৈখিনি যোগাৰ কৰিবলৈ গৈছিলোঁ দাদা অকলে তোৰ চাগে বৰ কষ্ট হৈছে ন ময়ো তোক একো এটা দি সহায় কৰিব পৰা নাই মোৰ কপালখনে বহুত বেয়াও দাদা বহুত কপালখন বেয়া মোৰ একো নাই দে ভাইটি বুজি পাইছোঁ নহয় তইতো চেষ্টা কৰিছই চেষ্টা নকৰাকৈ থকা নাই নহয় বোলে চেষ্টা নকৰি যদি ঘৰত বহি আছ তেতিয়া বেলেগ কথা ইমানবোৰ চেষ্টা কৰাৰ পিছতো একো এটা কৰিব পৰা নাই সেইটো বাৰু বেলেগ কথা মই বুজি পাইছোঁ তোৰ কথা আৰু চেষ্টা কৰি থাক ভাইটি ক'ত কেতিয়া কেনেকৈ কপাল ফুলে কোনো গম নাপায় আৰু তই দুখ নকৰিবি দে মই তোৰ লগত সদায় আছোঁ তোৰ এই কথাবোৰৰ পৰাই মই বহুত সাহস পাওঁ দাদা বহুত সাহস পাওঁ যেতিয়াৰ পৰা মা নাইকিয়া হৈছে মই তোৰ সংস্কাৰতে ডাঙৰ হৈছোঁ আৰু প্ৰতিটো কথাই মই তোৰ কথা শুনো কিন্তু এতিয়া মোৰ বহুত বেয়া লাগে আজিকালিও তই ইমান কষ্ট কৰ ঘৰখনৰ কাৰণে ঘৰখন উপাৰ্জন কৰা মানুহ অকল তইয়ে আৰু বাকী আমিবোৰতো এনেই ওপৰত খোৱা মানুহে ইমান কষ্ট কৰিছ আমাৰ কাৰণে তই আৰু এতিয়া ময়ো লাহে লাহে ডাঙৰ হৈ আহিলোঁ তোক এতিয়া মই এটকাও দি পেলাই সহায় কৰিব পৰা নাই এতিয়া মাৰ সকামখন পালেহিয়ে তাতো যদি মই কিবা এটা দিব পাৰিলোহেঁতেন মোৰ বহুত ভাল লাগিলহেঁতেন কিন্তু মোৰ এখন ফুটা কপালৰ দাদা ফুটা কপাল এখন মোৰ ভাইটি এনেকৈনো কিয় কৈছ মানুহে বিচাৰিলে চব বস্তু নাপায় নহয় হ'ব দে তই চিন্তা নকৰিবি মই যিমান পাৰোঁ যেনেকৈ পাৰোঁ মই যোগাৰ কৰিছোঁ মা সকামখন ভালকৈ পাতিবই লাগিব আৰু মায়ে আমাৰ কাৰণে ইমানখিনি কষ্ট কৰিলে আমি জানো মা সকামখনৰ কাৰণে ইমানখিনি কষ্ট কৰিব নোৱাৰিম কচোন আৰু একো নহয় ভাইটি তই যেতিয়া পাৰিবি তেতিয়া মোক দিবি দে এতিয়া আৰু নাই পোৱা যেতিয়া উপায় নাই আৰু খালি চেষ্টা কৰি থাক আৰু ভাইটি চেষ্টা কৰি আছোঁ দাদা চেষ্টা কৰি আছোঁ চিন্তা নকৰিবি এদিন মোৰ নিশ্চয় কিবা এটা হ'ব ভগৱান ইমান নিষ্ঠুৰ কেতিয়াও হ'ব নোৱাৰে আপুনি কেনি গৈছিলে মই চেনিকাইদেউৰ ঘৰৰ পৰা আহিলোঁগৈ এই কলখিনি আৰু গাখীৰৰ কথা কৈ থৈ আহিলোঁ কেলে নহয় আপুনি অফিচ নাযায় নেকি এতিয়া দেখোন 10টা বাজিবই হ'ল আৰু সকলোলৈকে যে আপুনিয়ে গৈ আছে এই কলৰ কাৰণে গৈছে এই গাখীৰৰ কাৰণে গৈছে এই গুড়ৰ কাৰণে গৈছে এই ঘৰত এটা যে সেই বেকাৰ গছকে যে ডেকা ল'ৰা এটা আছে তাক আপুনি পঠিয়াব পৰা নাই নেকি সি যিটো পইচা পাতি দি সহায় কৰিব নোৱাৰে এইবোৰ কাম কৰি সি অকণমান সহায় কৰি দিব পাৰে দেখোন তাক কি আপুনি ফুলদানি কৰি ৰাখিম বুলি ভাবিছে নেকি ঘৰতে চম্পা মুখখনত যি আহে তাকে নবকিবাচোন তুমি কথাবোৰ অকণমান চাই চিতি ক'বা
চাই চিতি ক'বলৈ আৰু কি কথা আছে? এইটো আৰু দেখাতে কি কথা? পইচা পাতি দি যেতিয়া সহায় কৰিব নোৱাৰি, এইবোৰ কৰি দেখোন অকণমান সহায় কৰি দিব পাৰে। ইমান আৰাম নে তাৰ একেবাৰে? লাট চাহব পিতেক নেকি সি? চম্পা, মুখখন অকণমান মনে মনে ৰাখা তুমি। মুখত যি আহে তাকে আবুল তাবুল নবকিবা। কথাবোৰ অকণমান চাই চিতি ক'বা। আও, আপুনি যে মোক এনেকৈ কৈছে, মই আপোনাৰ ভালৰ চিন্তা কৰিহে কথাখিনি কৈছিলোঁ। আপুনি যদি এই কলৰ কাৰণে, এই চেনীৰ কাৰণে, এই গাখীৰৰ কাৰণে যদি অহা যোৱাই কৰি থাকে, তেতিয়াহ'লে আপুনি অফিচ যাবনো কেতিয়া? আপোনাৰ দেখোন অফিচ যোৱা টাইম হাৰিয়ে গ'লগৈ। সেই বুলি ভাবিহে কৈছিলোঁ মই। হ'ব, মই অফিচ কেইটাত যাম আৰু অফিচৰ পৰা মই কেইটাত আহিম, সেয়া সময় তুমি নিৰ্ধাৰণ কৰিব নালাগে। সেয়া সময় মই জানো ভালদৰে। আৰু আজিৰ পৰা কথা ক'লে অকণমান চাই চিতি ক'বা। মুখৰ লেকাম নোহোৱাকৈ কথা এটা ক'বা মোক। ভালকৈ কথা কওঁ তাৰমানে গাই কিবা বেজ বেজাই কৰিল। নকওঁ আজিবা, একো নকওঁ মই। নিজৰ যি ইচ্ছা তাকে কৈ থাকক। ভাল কথা ক'লে চালা বেয়া পায় মোক। এই মানুহজনীৰ পৰা মোৰ উপায় নাইকিয়া হৈছে। মূৰৰ এফাল চুবাই শেষ কৰি পেলালে মোৰ। দাদা, বৌকনো তই এনেকৈ কিয় ক'ব লাগে কচোন? তেনেকৈ নকয় আৰু তাইক মই কেনেকৈ ক'ব লাগে হা? দেখা নাই তাই কথা কোৱা সুৰ শুনিল নাই কেনেকুৱা? চালা, এইক এদিন মই ঠিকছে দিম ৰচোন। হ'ব দে, খং নকৰিবি। এতিয়া যা, তোৰ অফিচ যাবলৈ সময় হ'ল নহয়। আৰু যদি বাকী কিবা কাম আছে তেতিয়াহ'লে তই মোক কৈ থৈ যাবি। মই সকলোবোৰ কাম কৰি থ'ম। অঁ, ঠিক আছে হ'ব ভাইটি। নহবজনীয়ে মোক দেখিলে মানে অকল ঠাট্টা। তাৰ বাদে তেওঁ আৰু একো চিনি নাপায় নেকি? মই চাগে এইখন ঘৰত থকাটো নবৌ বিচৰাই নাই। এইখন ঘৰৰ পৰা যদি মই ওলাই যাওঁগৈ নহয়, নবৌতকৈ চাগে বেলেগ ভাল পোৱা মানুহ আৰু কোনোৱে নোলাব। ঘৰখনত সোমাই থাকিলে মানে মনবোৰ একেবাৰে ভাল নালাগেও। এনি টাইম নবৌ অকল ঠাট্টা মস্কাৰি মাৰি থাকে। ঘৰখনৰ পৰা ওলাই আহিলেহে অকণমান শান্তি লাগে। কিন্তু ঘৰখনৰ পৰা ওলাই যামনো ক'লৈ মই? ক'তনো যাম, ক'তনো বহিম, ক'তনো থাকিম, একো চিন্তা কৰিয়ে নাপাওঁ দেখোন মই। জীৱনটো মোৰনো ইমান দুখৰ হ'ব লাগেনে বাৰু? ভগৱানো কৃপা কৰি চোৱা আৰু। আজিলৈকে কোনো মানুহৰ বেয়াটো চিন্তা কৰা নাই মই। যিমান পাৰোঁ মানুহক সহায় কৰোঁ প্ৰভু। এনেকুৱা তুমি মোৰ লগত কিয় কৰিছা? ঐ কুলদীপ, কেনিবা যাওঁ হ'বলা? নাই বৰমা, এনেহে অকণমান ওলাই আহিছিলোঁ। পিছে আপুনি কোনফালে যায়? মই তহঁতৰ ঘৰলৈকে যাম বুলি ওলাইছিলোঁ। সকাম পাতিছে বোলে তহঁতি। তাকে সেই নবৌৰে কালি মাতি থৈ গৈছিলে বোলে তামোলখিনি বোলে বাকলি গুচাই থ'বচোন। তাকে বোলো গৈ আহোগৈচোন, সেই বুলিয়ে যাব ওলাইছিলোঁ পাই। অঁ, হয় নেকি? ভালে কৰিলে দিয়ক খুৰী। যাওক তেতিয়াহ'লে আপুনি। অঁ, যাওঁ আৰু। পিছে তই আজিকালি ক'ত থাক? কিবা কাম চাম পালি নেকি? তোক যে নেদেখাই হ'লো আজিকালি। আজি কিমান দিনৰ মূৰত তোক দেখিছোঁ। ঘৰতে আছোঁ খুৰী। কাম চাম ক'তো একো পোৱা নাই। কাম বিচাৰি গোটেইখন ঘূৰি ফুৰিলোঁ। কাম দেখোন ওলোৱাই নাই। তাকে ঘৰতে আছোঁ আৰু ওলাই কৰিনো ক'লৈ যাম আৰু। গোটেই লগৰবোৰে ধৰক বিয়া চিয়া পাতিলে, কোনোবা থাকে চহৰত। তেনেকৈ লগৰবোৰ নাইকিয়া হ'ল, সেইকাৰণে ঘৰতে থাকোঁ আৰু। অঁ, হয় বাৰু দে। লগ বন্ধু নহ'লেনো ক'ত ঘূৰি ফুৰিবি তই? পিছে একো নহয় দে, লাহে লাহে কিবা এটা কাম পাবি নহয়। চেষ্টা কৰি থাক আৰু। খালি আশা আৰু চেষ্টা কেতিয়াও নেহেৰুৱাবি। তাকে আৰু খুৰী, ধৈৰ্য থকালৈকে চেষ্টা কৰিম আৰু। তাৰ পিছৰখিনি কি হ'ব নাজানো আৰু। পাবি দে, ভাল কাম এটাই পাবি। চেষ্টা কৰি থাক আৰু। পিছে তই ক'লৈ ওলাই আহিছিলি? যা বাৰু দেই, ময়ো যাওঁ। আকৌ গৈ সোনকালে আহিব লাগিব। গৰু ছাগলী গোটেই সোপা পথাৰতে আছে। আকৌ ঘৰলৈ আহিলে মানে দিগদাৰ হ'ব নহ'লে। যাৰ তাৰ ঘৰত এই বাৰীত ধনিয়া লাই খালে মানে মোক জান খাব আৰু ওচৰৰ মানুহে। যা দেই তই। অঁ, ঠিক আছে খুৰীদেউ, আপুনিও যাওক তেতিয়াহ'লে। ভণ্টিও, তই যে আহিলি বহুত ভাল কাম কৰিলি পাই। তই সকামলৈকে থাকিবি নহয়? অঁ, আকৌ সকামলৈকে থাকিম বুলি আহিছোঁ দেখোন। ভালেই কৰিলি দে। তই আহিলি যে এতিয়া মোৰ কোনো চিন্তা নাই আৰু। তই আহিলে মই বহুতখিনি কামৰ পৰা বহুতেই সকাহ পাওঁ। ভনী এজনী আছোনো কেলৈ, যদি বায়েকৰ বিপদৰ সময়ত সহায় কৰিবলৈকে নাহোঁ? বুজিছোঁ বাৰু দে। পিছে ঘৰত ভালনে চবৰে? ভাল, চবৰে ভাল। পিছে মাহঁতে কেতিয়া আহিব? সকামৰ দিনা আহিব নেকি? অঁ, মা চাগে সকামৰ দিনাখন আহিব নেকি? পিছে বা, সকামৰ সকলো বস্তু ভিনদেউ বজাৰ কৰিছেনে? নে তহঁতৰ সৰুতে দিছে কিবা? তই সেইবিলাক কথা উলিয়াই মোৰ মূৰটো গম নকৰিবি। সি কি দিব সি? একো এখন কাম নকৰে। অ' আই, বহি খাই অকল। সঁচাকৈ দেই, এইটোক যে ঘৰখন তহঁতি কেলৈ ৰাখিছ নহয়, কিবা এটা চল বুদ্ধি কৰি ইয়াক ঘৰৰ পৰা পঠিয়াব পৰা নাই হে? ভিনদেউ অকলে কাম কৰে, অকলে পইচা উপাৰ্জন কৰে, আৰু সি তাৰ ওপৰত দাদাগিৰি দেখাবলৈ আহে। নাযায় এইটো আপদটো। এইটো কিমান কষ্ট দিওঁ নহয় মই। সেইটোক ভাত খাবলৈ কিন্তু মই তথাপিও নাযায় এইখন ঘৰ পাহি।
এখন ঘৰৰ পৰা কেলৈ যাব আকৌ? এখন ঘৰত ফ্ৰীতে খাবলৈ পাইছে, হেৰি কৰিবলৈ পাইছে। ভিনদেউ চব বস্তু দিয়ে যে বেলেগত থাকিলে তাক খুৱাব নহয় এনেকৈ, সেইকাৰণে সি নাযায় আকৌ। অলপ চালাকে নেকি? অঁ ভণ্টি, তই ঠিকেই কৈছ। সি সেইকাৰণে নাযায়। ইয়াত যিমান কষ্ট দিলেও সি এখন ঘৰতে থাকিব মানে। পিছে এতিয়া আছে নাই সেইটো, নে ক'ৰবাত গ'ল? নাজানো তাৰনো অইন কি কাম আৰু। সেই মিটিংখন হ'ব, তাত ভাষণ দিব, তাৰ সেয়াহে আৰু। মানুহে তাক সেইটো কামতে ইউজ কৰে। বেলেগতো তাক একো কাম ধান্দা একো এটা নাই, একো কামো নিদিয়ে তাক কোনেও। সেই মিটিং পাতিছে পাই ক'ৰবাত, ভাষণ দিবলৈ গৈছে। সেয়াহে আৰু তাই এতিয়া ভাতটো বনাই থম আৰু হাতীয়ে ভাত খাবহি। তাৰবাবে তাই এখন ঘৰ কি কাম এডাল আছে? সঁচাকৈ দেই, ভিনদেউটো যে কি যে নহয়, ইমান একেবাৰে চকু মুদা খুলি তই ভিনদেউক অকণমান কবিচোন। ভায়েকৰ কথা অকণমান বেয়া বেয়াকৈ মূৰত সোমোৱাই দিবি, তেতিয়াহে তাক এখন ঘৰৰ পৰা খেদাব। ইয়াই তোৰ ভিনীয়ে ঘাইটোৱে মোৰ কথা নুশুনে। ভায়েকৰ কিবা এটা হ'ল বুলি ক'লে নহয়, সি জান দি দিব একেবাৰে। মোকেই ইমান ভাল নাপায়, ভায়েকক যিমান ভাল পায় সি। মই কিমান চেষ্টা কৰিও পৰা নাই। নহয়, এটা কথা নহয়, ভিনদেউ এবাৰ চিন্তা কৰি চাইছে নাই? ইমান এটা ডাঙৰ ডেকা ল'ৰা গছ গছকৈ সেই ঘৰখনত আছে, অকল খাইছে বৈছে শুইছে, সেয়াহে। তাৰ এটা কিটো কাম আছে সি ইমান ডাঙৰ চহৰখনত সি কি কাম এটা বিচাৰি পোৱা নাই? চহৰখনলৈনো কিমান দূৰ? হেৰৌ ইয়াৰ পৰা বেটেৰীত গ'লে 10 টকা ভাড়া। তাই ইমান ডাঙৰ চহৰখনত তাই কাম এটা নাইনে? ই কাম নকৰিবলৈ নাই কৰা। ই এলেহুৱা, ই মস্ত। ই ককায়েকৰ ধনখিনি শেষ কৰিম বুলি ভাবিছে আকৌ। তই বাই তোক কিন্তু মই কৈ থলোঁ দেই, তই চাবি আকৌ অকণমান এইবোৰত চকু কাণ দিবি। তোৰ ল'ৰা এটা আছে নহয়, তাৰ ভৱিষ্যতৰ কথা আছে। তাকেও ভণ্টি, তই ঠিকেই কৈছ। এনেকৈ হৈ থাকিলে মানে মোৰ ল'ৰাটোৰ ভৱিষ্যত একেবাৰে অন্ধকাৰ হৈ যাব দেখোন। সেইকাৰণে তোক মই কৈছোঁ, অকণমান ভিনদেউ মূৰত সোমোৱাবি তই কথাবোৰ। বলেৰে নোৱাৰিলে চলেৰে কৰিবি। কিয় ভণ্টি, বাইৰাক কি তুমি বলেৰে নোৱাৰিলে চলেৰে ক'বলৈ কৈছা? মোকো কোৱাচোন বাৰু। ভিনদেউ আপুনি? অঁ মই, কি হ'ল? মই অহাৰ কাৰণে তোমালোকে বেয়া পাইছা নেকি? নাই নাই ভিনদেউ, কিয়নো বেয়া পাম বাৰু। হেৰি, আপুনি আজি ইমান সোনকালে আহিলে যে? আচলতে আজি মোক এইখন ঘৰলৈ সোনকালে ভগৱানে পঠিয়াইছে। কাৰণ মই সোনকালে নহা হ'লে তোমালোকৰ এই পুটচুটীয়া কথাবোৰ মই শুনি নাপালোহেঁতেন নহয়। ভণ্টি, তোমাক মই এনেকুৱা বুলি কেতিয়াওৱে ভবা নাছিলোঁ। বাই যদি একলা, তুমি মানে হাতী কলা। এতিয়াহে গম পাইছোঁ মই। তোমাৰ এই ইমান ভলে ভালা চেহেৰাটোৰ আঁৰত যে ইমান এটা ৰাক্ষসৰ চেহেৰা সোমাই আছে, আজিহে গম পাইছোঁ মই। আৰু তুমি, তোমাকতো মই একো কথাই নকওঁ। তোমাকতো মোৰ পত্নী বুলি ক'বলৈকে আজিকালি মোৰ লাজ লগা হৈছে। তোমালোক কেনেকুৱা ধৰণৰ মানুহ বাৰু? দুইজনীকে কৈছোঁ মই। মোৰ ভাইটোৱে তোমালোকৰ লগত কি কৰিলে? তোমালোকৰ ভাতৰ কাঁহী মুখৰ পৰা আঁতৰাই নিছে, নে তোমালোকৰ খোৱা পানীত বৰবিহ ঢালিছে, নে কি কৰিলে? তোমালোক দুজনীৰ তাৰ ওপৰত যে ইমান চকু, কি কৰিলে সি তোমালোকক? মোৰ ভাইটিক মই কি দিওঁ কি নিদিওঁ, কেনেকৈ মৰম কৰোঁ কেনেকৈ মৰম নকৰোঁ, সেইটো মোৰ কথা। ইয়াত তোমালোকে মোক কোনেও মাত নামাতিবা। আৰু ভণ্টি, এখন ঘৰলৈ তুমি আলহী হিচাপে আহিছা, আলহী হিচাপে থাকা আৰু আলহী হিচাপে যাবাগৈ। বেছি গৃহস্থালী ইয়াত দেখুৱাব নালাগে তুমি। হেৰি, ভণ্টিক আপুনি এনেকৈ কিয় কথা কৈছে? আৰু তাইক মই কেনেকৈ ক'ম? এনেকৈ নকয় তাইক মই কেনেকৈ ক'ম? আৰু এজনী তুমি, তোমাকটোতো মই কেতিয়াও চিধা কৰিব নোৱাৰিলোৱে বাৰু। নহয়, তুমি এটা কথা বুজি পাইছানে চম্পা, যে তোমাৰ ল'ৰা এটা ডাঙৰ হৈ আহিছে। কাইলৈ পৰহিলৈ তোমাৰ মোৰ কি হয় আমি কোনেও নাজানো। যদি তাক এনেকুৱা ভাইটিৰ যদি ভৱিষ্যতে হ'বলগীয়া যদি ভাইটিৰ ল'ৰা ছোৱালীয়ে তাক যদি তেনেকুৱা ব্যৱহাৰ কৰে, তোমাৰ কেনেকুৱা লাগিব? কেনেকুৱা লাগিব তেতিয়া তোমাৰ? সকলো মানুহৰ কপালত চাকৰি লিখা নাথাকে, আৰু সি যিমান পাৰে সিমানখিনি সি কষ্ট কৰিছেই। এতিয়া সি ছাকচেছ হোৱা নাই, সি ফল পোৱা নাই, কি কৰিব কোৱাচোন? তুমি তাক কি কৰিম বুলি ভাবিছা মানে? সদায় সদায় তাক মানে অকল এইবোৰ কথাই শুনাই থাকিব? নাপায় চম্পা, নাপায়। এইবোৰ নকৰিবা। আৰ্জিলে ফল বোলে ভুঞ্জিবলৈ পায়। এটা তোমাৰ ল'ৰা ডাঙৰ হৈ আহিছে নহয়, কাইলৈ পৰহিলৈ তাক যদি তেনেকুৱা কৰে কোনোবাই, তোমাৰ কেনেকুৱা লাগিব কোৱাচোন? কেনেকুৱা লাগিব তোমাৰ? চবৰে একেহে। তুমি তাক ইমান কষ্ট দিছা নহয়, মই কি ক'ম তোমাক? মইতো তোমাক কোনোদিন ক্ষমা নকৰোঁৱেই, ভগৱানে তোমাক কোনোদিন ক্ষমা নকৰে। আৰু এটা কথা নহয়, তুমি যে তাৰ পিছত ইমান লাগি আছা একো নকৰে বুলি। তুমি কি কৰানো? তুমি কি কৰা? তুমিতো ওপৰতে খোৱা মানুহে। অকল ঘৰ চোতা সাৰা, ভাত বনোৱা, কাপোৰ কানি ধোৱা, সেয়াহে তোমাৰ। সেইখিনি কামটোতো আমিও কৰিব পাৰোঁ। নকবা, নিজে একো কাম নকৰিলে মানে লোককো নকবা। বুজি পাইছা তুমি? চাই আছোঁ মই আজি কেইদিনমানৰ পৰা ল'ৰাটোৱে শান্তিত থাকিবলৈ পোৱা নাই এইখন ঘৰত। অ'ত বহিবগৈ মন মাৰি, ত'ত বহিবগৈ মন মাৰি। তাক মই চব লক্ষ্য কৰিহে আছোঁ। চালা, এইবোৰ চব তোমাৰ উৎপাতত হৈছে। ল'ৰাটো একো এটা নাই কৰা বুলি ইমান কথা শুনাব, তাক ইমান কথা শুনাব। চব লক্ষ্য কৰি আছোঁ মই।
চালা মানুহক ইমান মেণ্টেলি টৰ্চাৰ নকৰিবা বুজি পাইছা তুমি সৰুৰ পৰা আমি একেলগে কেনেকৈ ডাঙৰ হৈছোঁ সেয়া অকল আমি বুজি পাম তুমি বুজি নোপোৱা এইবোৰ আৰু পইচা ঘটিছোঁ মই ঘৰ চলাইছোঁ মই চব মই কৰিছোঁ ইয়াত আকৌ তোমাৰ দপদপনি কিহৰ হা মোৰ যি মন যায় মই তাকে কৰিম মোৰ ওপৰত তোমালোকে কোনেও মাত নামাতিবা ল'ৰাটোক চালা শান্তিত থাকিবলৈ দিয়া নাই তাক শান্তিত হেৰি আপুনি খং নকৰিবচোন মই বুজি পাইছোঁ মোৰ বৰ ডাঙৰ ভুল হৈছিলে বৰ ডাঙৰ ভুল কৰিছিলোঁ মই এতিয়াৰ পৰা এনেকুৱা কেতিয়াও নকৰোঁ আৰু মই ভাল হ'বলৈ চেষ্টা কৰিম তাক মই মোৰ নিজৰ ভাইটি বুলি ভাবিম মোক আপুনি খং নকৰিব মোক নিজৰ ভাইটি বুলি ভাবিম নিজৰ ভাইটি বুলি তাক তুমি আগতে ভবা হ'লে নহয় এনেকুৱাবোৰ কথা তোমাৰ মনলৈ কেতিয়াও নাহিলেহেঁতেন তুমি তাক সদায় লোকৰ বুলি ভাবিলা ভিনদেউ আপুনি বাক খং নকৰিব ভিনদেউ তাই বুজি পাইছে সকলোবোৰ এতিয়া আৰু তাই ভাল হ'ম বুলি কৈছে আৰু লগতে মোক মাফ কৰি দিব ভিনদেউ মোকো মাফ কৰি দিব ময়ো নজনা নুশুনাকৈ বাই লগতে লাগি পেলাই ঢেৰ যি কথা ক'লোঁ ভিনদেউ মোকো মাফ কৰি দিব আচলতে আপুনি কোৱা কথাবোৰ সম্পূৰ্ণ শুদ্ধ আজি যদি আমাৰ নিজৰ তাৰ লগত এনেকুৱা হ'লহেঁতেন সেয়া হয়তো আমি ভালদৰে বুজি পালোহেঁতেন কিন্তু এতিয়া আপোনাৰ ভাইটিৰ লগত হৈছে যে সেইটো কাৰণে আমি অকণমান বুজি পোৱা দেৰিয়ে হ'ল ভিনদেউ কিন্তু এতিয়া আমি সকলোবোৰ বুজি পাইছোঁ আপুনি আমাৰ দুইজনীকে মাফ কৰি দিয়ক পাৰে যদি মাফ কৰি দিয়ক আমি চিধা হ'ম ভণ্টিয়ে ঠিক কথাই কৈছে আচলতে আমি বুজি পোৱা অকণমান দেৰিয়ে হ'ল মই এনেকৈ তাক ইমান টৰ্চাৰ কৰিব নালাগিছিলে সঁচাকৈ আপুনি ঠিক কথাই কৈছে আচলতে আমাৰ নিজৰ কোনোবা লগত হোৱা হ'লে আমাৰ বহুত গাত লাগিলেহেঁতেন কিন্তু এতিয়া আপোনাৰ ভাইটিৰ লগত হৈছে যে সেইকাৰণে আচলতে মই অনুমান কৰিব পৰা নাছিলোঁ উপলব্ধি কৰিব পৰা নাছিলোঁ মোক মাফ কৰি দিয়ক পাৰে যদি মোক মাফ কৰি দিয়ক আপুনি প্লিজ কৈছোঁ মোক মাফ কৰি দিয়ক মই ভাইটিক আজিৰ পৰা কেতিয়াও পৰ বুলি নাভাবোঁ ভাইটিক আজিৰ পৰা মোৰ ভাইটিৰ দৰে মৰম কৰিম হ'ব কথাবোৰ যদি বুজি পাইছা তেতিয়াহ'লে ভাল কথা পিছে এতিয়াই মই তোমালোকক কেতিয়াও বিশ্বাস নকৰোঁ মই দেখিলেহে লিখিম সঁচাকৈ মই বহুত ডাঙৰ ভুল কৰি আছিলোঁ এওঁ আজি মোক চকু খোল খুৱাই দিলে মোৰ আজি এই খবৰটো পাই দাদা আৰু বৌ বহুত হেপী হ'ব থেংক ইউ ভগৱান থেংক ইউ তুমি আজি মোক উদ্ধাৰ কৰিলা প্ৰভু উদ্ধাৰ কৰিলা দাদা দাদা নবৌ নবৌ চাওঁ বাহিৰলৈ ওলাই আহকচোন কিমান যে ভাল পাব নহয় মোৰ এই খবৰটো শুনি কি হ'ল ভাইটি ইমানকৈ কিয় চিঞৰি আহিছ দাদা বৌ বহুত ভাল খবৰ মই চাকৰি পালোঁ কি ভাইটি তই সঁচাকৈ কৈছনে দাদা সঁচাকৈ কৈছোঁ মিছাকৈনো কিয় ক'ম বাৰু পিছে এইবোৰ কেনেকৈ কি হ'ল তইতো মিটিঙত ভাষণ দিবলৈহে কৈছিলি দাদা মই আজি যোনখন মিটিঙত ভাষণ দিবলৈ গৈছিলোঁ নহয় তাত চব VIP মানুহ আছিলে আৰু তাৰে বহুত মানুহে মোৰ ভাষণ শুনি বহুত ভাল পালে আৰু তাৰ ভিতৰতে এজন মানুহে মোৰ সকলো পৰিচয় ল'লে নাম ল'লে মই কিমান পঢ়িলোঁ মোৰ অৰ্হতাখিনি সুধি পেলাই তেওঁৰ কোম্পানীতে মোক এটা ডাঙৰ পষ্টত চাকৰি দিছে ৱাও ভাইটি সঁচাকৈ বহুত ভাল খবৰ এয়া তোৰ আচলতে মায়ে তোক আশীৰ্বাদ কৰি আছে ওপৰৰ পৰা এখন ঘৰত তই ইমান দিনে যিমান যন্ত্ৰণাত ভুগি আছিলি নহয় সেয়া সকলোবোৰ মায়ে চাই আছিলে আৰু আজি তোক এয়া মায়ে আশীৰ্বাদৰ ফলতে তই আজি এইবোৰ পাইছ বৌ তুমি মোক একো নোপোৱা নেকি মই নোৱাৰো বেলেগকৈ কি ক'ম ভাইটি মোৰ বহুত ভাল লাগিছে ভাইটি আৰু ভাইটি তোমাৰ লগত অতদিনে মই যিবোৰ কৰি আছিলোঁ মোক মাফ কৰি দিবা ভাইটি মোক মাফ কৰি দিবা আজি মই আচলতে বহুত ডাঙৰ এটা শিক্ষা পালোঁ তুমি মোক মাফ কৰি দিবানে ভাইটি হ'ব দিয়া বৌ তুমি মোক মাফ খুজিব নালাগে তুমি তোমাৰ ভুলখিনি যে বুজি পাইছা সেয়াই মোৰ কাৰণে বহুত এটা ডাঙৰ কথা হয়তো চাগে তোমাৰ ঠাট্টা তোমাৰ গালিবোৰেও মোৰ চাগে কিছু ক্ষেত্ৰত কামত দিছে সেয়াহে আজি মই এটা ভাল ফল পালোঁ হ'ব ভাইটি হ'ব মোক আৰু লাজ নিদিবা প্লিজ ভাইটি মোক মাফ কৰি দিয়া মই আজিৰ পৰা সলনি হ'ম ভাইটি মই আজিৰ পৰা সকলোকে মৰম কৰিম মই বহুত মৰম কৰিম সকলোকে মৰমে ৰাখিম মই পিছে এতিয়া আহা ভিতৰলৈ মুখ হাতকেইটা ধুই লোৱাহি কিবা অকণ খাই লোৱাহি আহা ঠিক আছে বৌ গৈ আছোঁ বাৰু দাদা কি হ'ল বৌক যে আজি একেবাৰে চেঞ্জ নিচিনা লাগিছে তই আহি নোপোৱা আগত এহেকা বায়েককে ভনীয়েককে ঠিকছে দিলোঁ এনেকুৱাকৈ দিলোঁ যাতে তাই জীৱনভৰ এইটো শিক্ষা পাওক সেইকাৰণে এতিয়া কুকুৰৰ নেচ চিধা হৈছে এইটো মানে দৰৱটো তোৰেই